আজি একচুৱেলি প্লেন আছিল যে ক'ৰবাত অলপ দূৰত ৰাইড কৰাৰ, বাট কাৰণ কি লগৰখিনি অলৰেডি ওলাই গ'ল। মই ভাবিছোঁ এনেই অকলে এটা ৰাইড দিওঁ, আৰু এইটো ৰাইডৰ মই নাম ৰাখিছোঁ লেঙৰি পাক। চালা কি হাৰামি আছিলোঁ এইটো। আজি বলেবামো আছে, বলবাম। চ' ইভিনিং চাগে আহোঁতে অলপ কেয়াৰফুল হ'ব লাগিব। যা লাহে লাহে গৈ থাকোঁ, বহুত বেছি জল্দি একো নাই। দে ভাই আকৌ যাব দি। অলৰাইট, চ' আজি যাওঁ ডিকেথলন। বহুত দিন হৈ গ'ল মই ডিকেথলন যোৱা নাই। আৰু ডিকেথলনত কিনিম কি মই সেইটো ভালদৰে নাজানো। মই চাওঁ, যদি কিবা ভাল লাগে ল'ম, তেনেকৈ ৰিকুৱাৰমেণ্ট একো নাই। আৰু য়েছ, ইটছ এ ভেৰি গুড টাইম যে মই এইখন বাইকৰ ৰিভিউ এটাও দিব পাৰিম। একচুৱেলি এইখন মোৰ কিনা অলমষ্ট এৰাউণ্ড 3 মান্থছতকৈ অলপ বেছি হ'ব পাৰে। চবচে আগেতো কওঁ ৰেকমেণ্ডেশ্যন এখন বাইক কিনাৰ। মই বহুত মানুহক সুধিলোঁ এখন বাইক কেনেকুৱা হয়, কি হ'ব, যোনে অলৰেডি ৰয়েল এনফিল্ড অ'ন কৰিছে, স্পেচিয়েলি হাণ্টাৰ। চ' চবৰে এটাই কথা আছিল যে ভাল নহয়, আৰু এইটো মই কমন ফিডবেক পাইছিলোঁ চবৰে পৰা। কিন্তু মই তেনেকৈ মানুহৰ ফিডবেক লৈ কাম কৰা মানুহ নহয়। মোৰ যি ভাল লাগে মই কিনিমেই, বা যি ভাল লাগে মই কৰিমেই। আৰু একচুৱেলি গম পাইছোঁ বহুত ভাল হয় এখন। ইনফেক্ট যোনখিনি মানুহৰ পৰা মই এডভাইচ লৈছিলোঁ, সিহঁতে একচুৱেলি পুৰণা ভাৰ্জনখনৰ ৰিভিউ দি আছিল মোক, আৰু সেইখনত অবভিয়াছলি কিছুমান প্ৰব্লেম আছিল। ক্লাছ হাৰ্ড হয়, ছাছপেনশ্যন বহুত ষ্টিফ হয়, এণ্ড তাতে চাগে ফিলটো ইমান এটা ভাল পোৱা নাছিল। আৰু সিহঁতখিনি মানে বহুত হিউজ বাল্কি মানুহ আছিল, যাৰ পৰা মই এডভাইচ লৈছিলোঁ। আৰু বাল্কি মানুহে এখন বাইক চলাই সুবিধা নাপায়, মই গম পাইছোঁ। চ' যোনবিলাক মানুহৰ হাইট এটলিষ্ট 5'8" বা তাতকৈ বেছি হয়, দিছ বাইক ইজ নট ফৰ ইউ গাইজ। এইখন তাতকৈ যদি সৰু হাইটৰ কোনোবা হয়, তাহাঁতৰ কাৰণে হয়। এইটো বহুত কমফৰ্টেবল হয় তাহাঁতৰ কাৰণে, ইজিলি ঢুকি পায়, চলাবলৈ সহজ। আৰু চলাবলৈ কিমান সহজ মই বুজাই আছোঁ। মই কেতিয়াও বাইক চলোৱা নাই, মই স্কুটি চলাওঁ, গাড়ী চলাওঁ, কিন্তু বাইক চলোৱা নাছিলোঁ। মই জাষ্ট এখন কিনিছোঁ, 4 days ঘৰৰ ওচৰতে এপাক দুপাক চলাইছোঁ, আৰু 5th day মই ডাইৰেক্ট লাইটলুম লৈ গৈছোঁ, আৰু ইজিলি। ইনফেক্ট লং ডিষ্টেঞ্চতো সহজে চলাবলৈ। চিটিত অলপ দিগদাৰ হয় নিউ ৰাইডাৰৰ কাৰণে, বাট ষ্টিল এইখনৰ ৱেইটটো ইমান ইজিলি মেনেজেবল। এনেকুৱা লাগে যেন কিবা 150cc বাইক মই লৈ আছোঁ। অ'কে, ভাইজাৰ টল কৰি লওঁ। অ'কে, এতিয়া চাগে অডিঅ' বঢ়িয়া আহিছে। মানে ইমানেই ইজিলি ফ্লিকেবল হয়, এনেকুৱা গম নাপায় যে এখন 350cc অলমষ্ট এৰাউণ্ড 200, মানে 180 kg, তেল চেল ভৰালেতো 190 kg মান গৈ পায়। চ' ইমান হেভি বাইক চলোৱাতে ফিলেই নহয়, এনেকুৱা লাগে যেন 150cc কিবা বাইক চলাই আছোঁ। আৰু থ্ৰটল ৰেছপন্স বহুত স্মুথ হয়, ইয়াতে কোনো ঝটকা নিদিয়ে। ফাৰ্ষ্ট গিয়াৰত স্মুথলি উঠে। ইভেন কিছুমান 125cc বহুত ঝটকা দিয়ে, মানে একদম হঠাৎ পিক আপ লয়, কিন্তু এখন নহয়, একদম স্মুথ, চব স্মুথ হয়। চ' অভাৰঅল এক্সপিৰিয়েঞ্চ মোৰ বিৰাটেই ভাল। আৰু লং ডিষ্টেঞ্চত খালি অলপ কি হয়, মেটিয়ৰখন বেছি বেটাৰ, বিকজ তাতে ছিটিং পষ্টাৰটো লং টুৰৰ কাৰণে বেটাৰ হয়। এইখন অলপ এগ্ৰেছিভ থাকে, চ' সেইকাৰণে ৰিষ্টত অলপ ফিল হয় যেতিয়া 100+ কিলোমিটাৰ্ছ যায়। মই পিছে তেনেকৈ বহুত বেছি ডিফাৰেঞ্চ একো ফিল কৰা নাই, কিন্তু মানুহজন যদি ফিট হয়, জিম চিম গৈ থাকে, তে একদম একো প্ৰব্লেমেই নহ'ব। অ'কে, মই তেল ভৰাব লাগিব।
মই ভাই বাইক স্পীডত চলাই বহুত বেয়া। মই যিকোনো বস্তুৱে বাইক গাড়ী একদম লাহে গৈ ভাল লাগে। আৰু ৰয়েল এনফিল্ড হাণ্টাৰখন স্পেচিয়েলি লাহে চলোৱাৰ কাৰণে বনোৱা টাইপ লাগিছে মোৰ, বিকজ এখন বহুত বেছি স্পীডত নাযায়। 100ত গ'লে আৰু তাৰপিছত 120 মেক্সিমাম যায়, মই নাজানো, ইমান উঠোৱা নাই। মই খুব বেছি 80-90 এনেকুৱাতে চলাওঁ। আৰু গ্ৰুপত গ'লেও মই কেতিয়াও পেচ তেনেকৈ ফ'ল' কৰিব ট্ৰাই নকৰোঁ। মই অলমষ্ট চলোৱা টাইপে হয়, একদম লাহে লাহে গৈ থাকোঁ। তাৰপিছত এনেও সিহঁতে আগত ৰ'বই কি আৰু। শ্ল' ফিল্ড লৈ যোৱাটো বহুত ভাল লাগে। 80 ইয়াৰ কমফৰ্টেবল স্পীড হয়, 90ত ক্ৰুজ কৰিব পাৰি, কিন্তু মোৰ কমফৰ্টেবল স্পীড 80 হয়। মই ভাল লাগে এইটো চলাই। এইটোৱে কথা। ব্লগিঙৰ ঠাণ্ডাতে মই পেট্ৰল পাম্পে মিছ কৰি দিলোঁ। এতিয়া আকৌ ৰিটাৰ্ণ আহিব লাগিব। এইটো ছাৰ্ভিচ লেন খোলা কিয় নাৰাখে ইমান মাজে মাজে। ছাৰ্ভিচ লেনৰ পৰা ৰিটাৰ্ণ যাব লাগিব মই এতিয়া, যাতে তেল ভৰাব পাৰোঁ। এইটো খোলা আছেনে? অ'কে, ইয়াতে খোলা নাই। অ'কে, ইয়াৰ পৰা ইউ টাৰ্ণ লৈ লওঁ। ইমান ঝটকাত লাগিছে যে গিয়াৰটো। এয়াৰপৰ্ট যাবলৈ হ'ব, মই তলেদি যাব লাগিব। নতুন লাইট এতিয়া আগৰ পৰাই লগাইছোঁ, ময়ে অহা নাই। যি দেখোঁ নতুন টাইপে লগা হয়। ইমান দিন আহিছোঁ কিন্তু মই মন কৰা নাই, ইভিনিং টাইমত অহা নাছিলোঁ। কি সৰু সৰু গ্ৰেভেলছ আছে, এইখিনি ডেঞ্জাৰ জেগা। আই লাভ গুৱাহাটী। খালি পানীটোহে মই অলপ কম ভাল পাওঁ। গুৱাহাটীটো বাৰু ভাল পাওঁৱেই। ইয়াতে ব্ৰেক মৰা জেগা নেকি? যাওঁ ভাই যাওঁ, স্পীড অভাৰ দিয়া। এইটো বস্তু বহুত ভয় লাগে, মানে যাওঁকৈ যেতিয়া ৰখাই দিয়ে, লাহে কৰি দিয়ে অভাৰটেক কৰা টাইমত। ভাই অভাৰটেক কৰা যদি স্পীডত কৰা ন, ইমান লাহে লাহে কিয় অভাৰটেক কৰা? আৰু স্পেচিয়েলি গাড়ীৰ ডাঙৰ ডাঙৰ চকাকেইটাৰ ওচৰত কি লাহে লাহে যায় ভাল পায়। মইতো সেইকেইটা দেখিলেই দূৰ হৈ যাওঁ, যিমান পাৰোঁ এইকেইটা ওচৰৰ পৰা আঁতৰে খাওঁ। হাইৱেত যদি চবচে ডেঞ্জাৰ কিবা আছে, সেইটো হৈ গ'ল লাহে চলোৱা গাড়ীকেইখন বহুত বেছি আনপ্ৰেডিক্টেবল। এই ডাঙৰ চকাৰ ওচৰত মই একদম ভাল নাপাওঁ এনেকৈ চলাই। মোক যাব দিয়া তাৰ পৰা। কালাৰ বঢ়িয়া হৈছে, একদম এনেকুৱা ND ফিল্টাৰ লগাই থোৱা নিচিনা লাগি আছে নেচাৰেলি। লগতে কেতিয়াবা এটা অস্ম নেনৰ ৰিভিউ লৈ আহিম। আজি ফুটেজটো চাই গম পাব এটলিষ্ট যে অস্ম নেনো যদি কোনোবাই ধৰি লওক মটো ভ্লগিঙৰ কাৰণে ইউজ কৰিব বিচাৰে, কেনেকুৱা হ'ব পাৰে। ইয়াৰ চেন্সৰ চাইজ ছেইম হয় একশ্যন ছিৰিজটোৰ লগত। হয়তো যদি লেটেষ্ট কিবা ছিৰিজ আহিছে, মই এতিয়া মন কৰা নাই ইমান এটা নতুনকৈ। আৰু ক'ত গ'লে দেখিলাম, কেতিয়া আহিব? অ'কে, পাই গ'লোঁ। হ'ব দে, নিজৰ ৰিস্কতে থৈ দিওঁ আৰু। মই লৈ আছোঁ এইটো ৰেইনকোট। এইটো ৰেইনকোট বঢ়িয়া, বেগটো ইয়াতে লগতে লাগি থাকে। হৈ গ'ল ইয়াৰ বেগ, পূৰা সোমাই যায় গোটেইটো।
বঢ়িয়াকৈ এনেকৈ ফ'ল্ড কৰি ল'লেই হ'ল। তাৰপিছত সোনকালে ভৰাই এইটো ইয়াত ভৰাব লাগিব। মই এটা কাম কৰোঁ, এইটো ৰাখি এইটো লৈ লওঁ। চবচে বঢ়িয়াটো লাগিছে, মই ধুনীয়াকৈ চেষ্ট অন কৰি ব্লগিং কৰি আছোঁ, কোনেও একো গম নাপায়। অ'কে, মোৰ বস্তু ল'লোঁ, যাওঁ। ইয়াতে ইমান একো খাছ নহয়, এটা বটল লৈ লওঁ। চেম এটা লৈছিলোঁ আৰু এটা লৈ লওঁ, 199। এইবোৰ কি হয় যে, এইটো চাইকেলত লগাই, চাইকেলৰ পেপা আৰু পেপা। মই বঢ়িয়াকৈ লৈ ল'লোঁ ৰেইনকোট, আৰু এতিয়া খাম চেণ্ডউইচ। চেণ্ডউইচ নাই নেকি? अपना तो बेड लक ही खराब है। साला দীপৰ বিলৰ লাল চাহে খাব লাগিব। যাম দীপৰ বিল, তাতে কৰিম চিল। মই বহুত দিন অহা নাই এইটো চাইডে, এইটো লাইক গাটা গোটা বহুত বাঢ়ি গ'ল। মানে দীপৰ বিল আহিছোঁ, কিন্তু এইটো চাইড পূৰা কমপ্লিটলি ক্ৰছ কৰা নাছিলোঁ। বতৰটো পূৰা চিল হৈ গৈছে এতিয়া, ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে। খালি তেতিয়া মই ৰিভিউ দি আছিলোঁ হাণ্টাৰৰ, ইয়াৰ খালি এটা বস্তু একদম বেকাৰ, এইটো হৈ গ'ল ইয়াৰ হেডলাইট। হেডলাইট কিবা কি হেডলাইট দিছে এইটো, মন গ'লে মোৰ বাল্বো চেঞ্জ কৰিব নোৱাৰোঁ। কিবা অদ্ভুত ধৰণৰ LED হ'বা ছেটআপ দি দিছে। হয়, নৰ্মেলি বাল্ব দে এটলিষ্ট, হেল'জেন বাল্বে দি দে। মই কিবা প্ৰজেক্টৰ লগাই ল'লোঁ হয়, তাৰপিছত এতিয়া গোটেই হাউচিংটো সলনি কৰিব লাগে। ইয়াৰ কি হ'ল আকৌ, আৰু সেইটো বহুত দাম পৰে এইকেইটা। কিছুমানেতো থাৰৰ হেডলাইট লগাই লয়। আছে হেডলাইট কেইবাটাও আছে, মই নাম মনত নাই এতিয়া, বহুত পাৱাৰফুল। বাট মোক লাগে যেন সাধাৰণ এটা বাল্ব চেঞ্জ কৰি দিলোঁ হয়, চব ঠিক হৈ গ'ল হয়। ইভেন মই হেল'জেনো ভাল পাওঁ, হেল'জেনৰ পোহৰটোও বেয়া নহয়, খালি অলপ হাই পাৱাৰৰ হেল'জেন লগাব লাগিব। কিন্তু সেই আৰু তাৰপিছত অল্টাৰনেটৰত পাৱাৰ বেছি লোড পৰিব। আগুৱাই নাহিবি। অঁ, বাচ্চাকেইটা বেলেগ ধৰণৰ থাকে ন, ধুনীয়াকৈ ৰৈ থাকিব নাক খোজাই খোজাই, যেতিয়া বাইকখন দেখে ৰাস্তাৰ মাজত দৌৰি আহিব। ঐ এইখিনি জেগা আচ্ছা গছ আছিল ইয়াতে, সেইকাৰণে বেলেগ বেলেগ লাগিছে। চ' গছ যদি আঁতৰিছে, তো ইয়াত কিবাটো বনিব যেন ফিলটো আহিছে অলপ। কোনোবাই যদি জানে জনাব। মোৰতো ছেইম কিবা সেই আমাৰ ব্ৰহ্মপুত্ৰ হেৰিটেজ নিচিনা কিবা বনাই দিব যেন ফিল হৈছে। ইয়াতে হ'ব দীপৰ বিল হেৰিটেজ। চাহ নাই, মেনু মংগদা হে চাই, চব গাহৰি বনাই আছে। চাহ পাম নেকি, চাওঁ, লেটছ চেক। বঢ়িয়াকৈ লৈ লৈছোঁ চাহ এণ্ড মেগী। কি মোৰা আংকলজি টাইপ ব্লগ বনাই আছোঁ।
এই জিভাৰ পানী অলৰাইট বঢ়িয়াকৈ চাহ বিস্কিট মেগী এণ্ড প'ষ্ট এগ খাই ল'লোঁ গম পাইছোঁ কম্বিনেশ্যনটো বহুতেই উইয়াৰ্ড হয় চাহ মেগী হে বাট মই একচুৱেলি চাহ খোৱাৰ প্লেন আছিল কিন্তু তাৰপিছত দেখা পালোঁ মেগী আছে আৰু মেগীটো বহুত ধুনীয়া লাগিছিল তাহাঁতৰ আৰু ভাবিলোঁ কি আৰু এইবিলাক কম্বিনেশ্যন খাই দে লগতে প'ষ্ট এগ ৱাও আৰু এতিয়া যিহেতু আন্ধাৰ হৈ গ'ল অলপ কেমেৰাৰ টেষ্টিঙো হৈ যাওক ল' লাইট পাৰফৰ্মেঞ্চ কেনেকুৱা হয় ইয়াৰ আৰু যিহেতু ইয়াৰ একশ্যন ছিৰিজৰ লগত ছেইম হয় ইয়াৰ চেন্সৰ এণ্ড এপাৰচাৰ চ' ডেফিনেটলি ল' লাইট পাৰফৰ্মেঞ্চো বেটাৰে হ'ব বঢ়িয়া হয় DJI ইক'চিষ্টেমটো বেষ্ট হয় যিকোনো POV বা একশ্যন কেমেৰা GoPro ভাল হয় ইন টাৰ্মছ অফ ফুটেজ কোৱালিটি বাট যিটো নেকি ইক'চিষ্টেম হয় সেইটো DJI বেছি বেটাৰ হয় ইয়াৰ ইনফেক্ট ডিছপ্লে ৱায়াৰলেছ অডিঅ'টো ক'বই নালাগে অডিঅ'টো ৱায়াৰলেছ হয় খালি খৰচাটো বহুত হয় মাইক্ৰফোন এটাৰ দামেই বহুত বেছি বাট ওৱান টাইম ইনভেষ্টমেণ্ট আৰু কোৱালিটি কোনো কম্প্ৰমাইজ নাই বেষ্ট কোৱালিটি আৰু বস্তুকেইটা মানে চালকৈ বনাইছে এনেকুৱা নহয় যে জাষ্ট ঢেপলা ঢেপলি কিবা মস্ত কেমেৰা বনাই দিলে বঢ়িয়া লাগে মানে ইউজ কৰি বস্তুকেইটা স্পেচিয়েলি মই যোনটো ক'ম মোৰ অস্ম নেন'টোৰ চবচে ভাল লগা বস্তু হ'ল ইয়াৰ এক্সটাৰ্নেল ডিছপ্লে আৰু সেইটো চাৰ্জিং পড হিচাপেও কাম কৰে এতিয়া মই ফুল ডে ৰেকৰ্ডিং কৰিলোঁ মোৰ কেমেৰাত ধৰি লওক যোনটো এক্সট্ৰেল কেমেৰা হয় সেইটো কমি যায় চাৰ্জ বেছি নোৱাৰি খুব বেছি আধা ঘণ্টা 1 ঘণ্টা এনেকৈ চাৰ্জ ৰেকৰ্ডিং কৰি 1 ঘণ্টাও নহয় 40 মিনিটছমান ৰেকৰ্ড কৰিব পাৰি কিন্তু তাৰপিছত যেতিয়া মই একো নাই কৰা ধৰি লওক মই যেতিয়া ষ্ট'ৰত ঘূৰি আছিলোঁ তেতিয়া ধুনীয়াকৈ পডত লগাই পেলাই ৰেকৰ্ড কৰি আছোঁ আৰু সেই পডটোৱে 100% চাৰ্জ কৰি দিয়ে আৰু পডটোৱে নিজৰ কাৰণে এটলিষ্ট 10% মান চাৰ্জ মেইনটেইন ৰাখে অবভিয়াছলি ডিছপ্লে চলিব লাগিব ন তাৰ সি যদি চব দি দিয়ে ইয়াক নিজে কেনেকৈ চলিব অলৰাইট হ'ব এই ভিডিঅ'টো ভাল লাগিল আজি মোৰ প্ৰথম মটো ভ্লগিং এক্সপিৰিয়েঞ্চ আছিল আৰু মই গম পোৱা নাছিলোঁ একচুৱেলি কেমেৰাটো কিমান দেৰি চাৰ্জ ৰাখিব পাৰে দিনটো কিমান চলিব পাৰে চ' আজি পূৰা প্ৰপাৰলি গম পাইছোঁ এইটো লাইক ইয়াৰ বেকআপ কেনেকুৱা হয় কিমান দেৰি চাৰ্জ দিব পাৰে আৰু মই নেক্সট টাইম ইয়াৰ চাৰ্জিং পডটোতো যেনেকৈ দেখিছোঁ সন্মুখত লাগি আছে ইয়াতে এটা চাৰ্জাৰ কেবল এডালো লগাই ৰাখিব লাগিব তেতিয়া এইটো পূৰা দিন আৰামছে মোক ৰেকৰ্ড দিব পাৰিব Hope you guys did enjoy the video আজি সিমানতে সামৰিব লাগিব বেটাৰী আছে মাত্ৰ 4% চাওঁ যিমান দেৰি ৰেকৰ্ড কৰে কৰিব বাকী ভলভামৰ কাৰণে পূৰা ভিৰ এইখিনি চাইড এইটোৱে আৰু মই পূৰা গানটোৰ নিচিনা চাইডে গৈ পেলাই আৰু জাম লগাই দিম এতিয়া নাই এনে কৈছোঁ অলপ ছাইডত ৰাখিম এনেকুৱা নহয় যে পূৰা মাজত লগাই দিম ছাইডে ছাইডে এনেকৈ যাম এনাফ জেগা আছেগৈ আৰু গাড়ী যাবলৈ